নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত মেষ ৰাশি ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহক মোৰ বিষয়লৈ। আমাৰ সকলোৰে মনত এই কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব, বা মোৰ ৰাশি চক্ৰই কেনেকুৱা ধৰণৰ ফলাফল লাভ কৰিব আৰু এই অক্টোবৰ মাহটো কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে আহি থকা মাহটো কেনেকুৱা হ'ব, ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত কেনেধৰণৰ অগ্ৰগতি দেখিব পাব, বা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'বনে নহয়, এনেধৰণৰ বহু ইত্যাদি। ৰাশিফলৰ ওপৰত ভিত্তি কৰি গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধি বিবেচনা কৰি এই 2024 বৰ্ষৰ অক্টোবৰ মাহৰ আপোনালোকৰ মাহেকীয়া ৰাশিফলৰ সঠিক মূল্যায়ন কৰা হৈছে, যাতে আপুনি সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। এই ভিডিঅ'টোত আমি এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোৰ বাবে আপোনালোকৰ ৰাশিফলৰ মাহেকীয়া ৰাশিফল কেনেকুৱা হ'ব সেই বিষয়ে বিশেষভাৱে উল্লেখ কৰিছোঁ। ইয়াত আপোনালোকৰ পৰিয়াল, বিত্ত, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ বিভিন্ন তথ্য 2024 বৰ্ষৰ অক্টোবৰ মাহত ৰাশিফলৰ সম্পূৰ্ণ তথ্য ইয়াত উল্লেখ কৰা হৈছে। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি এই অক্টোবৰ মাহটোত আপুনি কেনেধৰণৰ প্ৰস্তুতি চলাব লাগিব। ইয়াত দিয়া হৈছে আপোনালোকৰ ৰাশিফলত এই অক্টোবৰ মাহটোত কেনেধৰণে আপোনালোকে পঢ়া শুনা কৰিব পাৰিব আৰু কেনেধৰণৰ শিক্ষা লাভ কৰিব পাৰিব। আপোনালোকে এই ভিডিঅ'টো ভালকৈ চাওক আৰু সেই অনুসৰি আপোনালোকে প্ৰস্তুতি চলাওক। কিন্তু আপোনালোকক এইটো জনাই দিয়া হৈছে যে ইয়াত দিয়া ৰাশিফলৰ এই অক্টোবৰ মাহৰ যি বৰ্ণন, ইয়াত কোনো নিৰ্দিষ্ট ব্যক্তিক উল্লেখ কৰি ইয়াত বিশেষভাৱে কোৱা হোৱা নাই। ইয়াতে সকলো ব্যক্তিৰ হৈ ইয়াৰ যি তথ্য লাভ কৰিব সকলো কাৰণে ইয়াত উল্লেখ কৰা হৈছে। গতিকে এইদৰে আপুনি আপোনাৰ জীৱনৰ ঘটিব পৰা সকলো কথা তথ্য সংগ্ৰহ কৰিব। গতিকে পলম নকৰি আমি এতিয়া আগবাঢ়োঁ এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত মাহেকীয়া ৰাশিফলৰ সম্পূৰ্ণ বৰ্ণন। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত মংগল গ্ৰহ আপোনাৰ পৰিয়ালৰ ওপৰত গধুৰ হৈ পৰিব আৰু পৰিয়ালৰ যিকোনো সদস্যৰ ওপৰত কিছু দুৰ্যোগ আহিব পাৰে। যিকোনো ধৰণৰ ভ্ৰমণ পৰিহাৰ কৰক আৰু পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। যদি ঘৰত ইতিমধ্যে কোনো লোকৰ কোনো গুৰুতৰ অসুখ আছে তেন্তে চিকিৎসকৰ সৈতে যোগাযোগত থাকক। মাহৰ শেষত পৰিয়ালটো নতুন সুখ আহিব পাৰে, যিয়ে সকলোৰে মন সুখী কৰি ৰাখিব। আপুনি আপোনাৰ ভাই ভনীসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব, যিয়ে আপোনাৰ কামত সহায় কৰিব বুলি প্ৰমাণিত হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি কাম কৰি আছে তেন্তে এই মাহত আপোনাৰ কামৰ বোজা কম হ'ব। গতিকে আপুনি আন কামত সময় উৎসৰ্গা কৰিব পাৰিব। এই মাহত আপুনি নিজৰ ব্যৱসায় বা নতুন কিবা এটা আৰম্ভ কৰাৰ কথা ভাবিব পাৰে। যদি আপুনি এজন ব্যৱসায়ী হয় তেন্তে এই মাহটো আপোনাৰ বাবে ভাল হ'ব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব, যিয়ে আপোনাৰ অগ্ৰগতিত সহায় কৰিব। চৰকাৰী বিষয়াসকলেও এই মাহত ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে। বাটত বহুতো প্ৰত্যাহ্বান আহিব পাৰে, যিয়ে আপোনাক মানসিক চাপ পেলাব পাৰে। কোনো সদস্যই আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব আৰু সাহসেৰে মুখামুখি হ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ বাবে শুভ আৰু কম পৰিশ্ৰমেৰে সফলতাৰ লক্ষণ দেখা পাব। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰতি আশাবাদী হ'ব আৰু তেওঁলোকৰ পঢ়াৰ পৰা পৃথক ক্ষেত্ৰত কাম কৰিবলৈ
আগ্ৰহ প্ৰকাশ কৰিব। যদি আপুনি স্কুলত আছে তেন্তে আপোনাক এজন বয়োজ্যেষ্ঠৰ দ্বাৰা বিশেষভাৱে পৰিচালিত হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে হয়তো নিজৰ বাবে কিবা এটা কাম কৰাৰ কথা ভাবিব পাৰে, যাৰ বাবে তেওঁলোকক কিছু টকাৰ প্ৰয়োজন হ'ব। এতিয়া প্ৰেমৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ প্ৰেম জীৱনৰ বাবে অনুকূল। যদি আপুনি কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে তেন্তে এই মাহত আপোনাৰ পৰিয়ালক এই কথা কওক, যাৰ ফলত আপোনাৰ ইতিবাচক ফলাফল পোৱা যাব। যিসকল বিবাহিত লোক তেওঁলোকৰ সম্পৰ্ক আন্তৰিক হৈ পৰিব আৰু কিছুমান বিষয়ত তেওঁলোকৰ মাজত পাৰস্পৰিক সম্পৰ্ক অধিক শক্তিশালী হ'ব। যদি ক'ৰবাত আপোনাৰ বিয়াৰ কথা চলি আছে তেন্তে এই মাহত আপুনি তাৰ পৰা এটা ভাল লক্ষণ পাব, যিয়ে কামবোৰ আগুৱাই নিব। যিকোনো ধৰণৰ অতিৰিক্ততা পৰিহাৰ কৰক আৰু আচৰণত সংযম বজাই ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ মাহৰ আৰম্ভণি আপোনাৰ খুবেই ভাল যদিও তৃতীয় সপ্তাহত আপুনি স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যাত সন্মুখীন হ'বলগীয়া হ'ব পাৰে, যাৰ বাবে অসুস্থ হোৱাৰ সম্ভাৱনা থাকিব। যদি ইতিমধ্যে আপোনাৰ কিবা সমস্যা হৈ আছে তেন্তে স্বাস্থ্যৰ বিশেষ যত্ন লওক আৰু সময়ে সময়ে নিজক পৰীক্ষা কৰি থাকক। যদি আপুনি আগতে পাথৰ আদিৰ সমস্যাৰ দৰে সমস্যাৰ সন্মুখীন হৈ আছে তেন্তে এইটোৱেও আপোনাক এই মাহত আমনি কৰিব পাৰে। পাথৰৰ ফলত হোৱা অতি তীব্ৰ বিষ হঠাতে উদ্ভৱ হ'ব পাৰে, যাৰ ফলত মনত অস্থিৰতা আহিব পাৰে। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কেশৰ ৰং ব্যৱহাৰ কৰিব পাৰে। আপোনালোকক ইয়াত এটা বিশেষ টিপছ দিবলৈ আগবাঢ়িছোঁ। এই টিপছটো হৈছে, যদি আপুনি কাৰোবাৰ লগত কেতিয়াবা প্ৰেমৰ সম্পৰ্কত আছে আৰু এতিয়ালৈকে বিয়া হোৱা নাই আৰু আপুনি বিয়া হ'ব বিচাৰিছে তেন্তে আপুনি আপোনাৰ ঘৰত এই কথাটো জনাওক। সকলোকে কোৱাৰ আগতে এই কথা প্ৰথমে আপুনি যিজন ব্যক্তিৰ ওচৰত আছে তেওঁ কওক। ইয়াৰ দ্বাৰা আপোনাৰ বহু সাহস হ'ব আৰু বিষয়টো সহজে সমাধান হ'ব। এই আছিল আপোনালোকে লাভ কৰিবলগীয়া এই অক্টোবৰ মাহত সম্পূৰ্ণ ফলাফলৰ বৰ্ণন। যদি আপোনাৰ এই ক্ষেত্ৰত আপোনাৰ মনত কিবা প্ৰশ্ন আছে, এই প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে ৰেডি আছোঁ। আৰু যদি কিবা জানিব বিচাৰিছে আপোনালোকে কমেণ্ট কৰি নিশ্চয়কৈ জনাব পাৰিব। পুনৰ লগ পাম এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।